দুপৰীয়া ৰান্ধা-বাঢ়া ষ্টাৰ্ট দিছোঁ। এইবিলাক কঁঠালৰ গুটি, কেঁচা জলকীয়া ফালি লৈছোঁ, দুটা পিঁয়াজ, হালধি, নিমখ আৰু ভাতকেৰেলা কাটি লৈছোঁ। বাতিতে মিঠাতেল ওলাই লৈছিলোঁ, পটককৈ ঢালি দিয়া আগত মিঠাতেল দিছোঁ আৰু গোটেইখিনি বস্তু দিছোঁ। দি দিছোঁ একেলগে ভালকৈ সানি দিওঁ। নিমখ চব দিছোঁ, সানি দি মানে এনেকৈ সানি বনাই ইজি সানি পেলাই বহাই দিওঁ। এনেকৈ ভালকৈ সানি দিলে টেষ্টটো বেলেগ হয় আৰু তেলতে এনেকৈ পিঁয়াজ দি ভাজিলে সেইটো টেষ্ট বেলেগ। এনেকৈ সানি লৈছোঁ। সেয়া আধা সানি থৈ পেলাই বেলেগ কিবা মাটি আছিলে, গ'লোঁ সানি থৈ পেলাই মই গুচি গ'লোঁ। এতিয়া পানী দিওঁ, অকণ পানী দি তাৰপৰা এতিয়া হৈ গ'ল। বাচনতে পানী কৰি হাতটো ধুই দিছোঁ, নহ'লে মছলাবিলাক লাগি থাকে। নহৰু চৰু কাটি দিলে বেছি ভাল লাগে, বেছি কৰি সৰহকৈ নহৰু কাটি দিলে। নহৰু নাই যেতিয়া আৰু এনেকৈ দিছোঁ। যেতিয়া যি বস্তু থাকে সেনেকৈ বনাওঁ, ট্ৰাই কৰোঁ। চব টাইমতে যে চব বস্তু পাব লাগিব মানে এতিয়া বহাইটো হৈ থাকক। স্কুলৰ পৰা জেৰিফাক লৈ আহি পালোঁ। তেওঁ ভাত বাঢ়ি আছোঁ, জেৰিফাৰ কাৰণে ভাত বাঢ়ি আছোঁ। ইফালে সেয়া ভাজি বনাই থৈছিলোঁ, কঁঠালৰ গুটি আৰু ভাতকেৰেলা ভাজি। সেয়া ভাজি দিওঁ। কালিৰ অকণমান মুৰ্গী মাংস তৰকাৰী আছে, হৈ যাব। জেৰিফাক দিয়া নাই কঁঠালৰ গুটি, খুজিলে দিম আৰু দিলে নাখায়, নিদিলে ধুনীয়াকৈ নিজে খুজি খায়। সেয়া কালিৰ অকণমান আছে। সোনকালে আহি পালোঁ, আজি দেৰিকৈ খোৱা নাছিলে। সোনকালে আৰু 2:40 আহি পালোঁ। দেউতাকো ভাতটো খুৱাই লওঁ, তাৰপিছত মই খাম। ভাত বনালোঁ, তাৰপিছত ৰাজমাহ লৈ লৈছোঁ জেৰিফাক খুৱাবৰ কাৰণে। জেৰিফা এই লোৱা ভাত। কি কৰি আছে? ৰাতি ৰন্ধা-বঢ়া কি কয়, মুৰ্গীৰ ঠেং, কলিজা, তাৰপিছত এনেকৈ কৰি বেঙেনা দি বনাওঁ। ফ্ৰাই কৰি লৈছোঁ তেলত। মই কিনি আনিছে বেঙেনা দি পেলাই মুৰ্গীৰ ঠেং ফ্ৰাই কৰি, হালধি নিমখ দি ফ্ৰাই কৰি পেলাই বেঙেনা দি বনালে খাই ভাল লাগে। সোৱাদ লৈ আনিছে, মই বনাম। এইফালে তেলতে আদা নহৰু বটা, পিঁয়াজ মছলা চছলা চব দিছোঁ। তেনেকৈ ফ্ৰাই কৰি লৈছোঁ। কলিজা চলিজাখিনি ফ্ৰাই কৰি নহ'লে পিছত গোন্ধাই। কেতিয়াবা এনেই বনাই দিওঁ, কেতিয়াবা আজি টাইম আছে তো ফ্ৰাই কৰিলোঁ। ইজি হ'বৰ কাৰণে, জল্দি হ'বৰ কাৰণে এনেই বনাই দিওঁ। তাৰপিছত আজি টাইম আছে, জেৰিফা ঘৰ মালিকে দুটা খালে, কিবা কিবি তাকে খালে। তাৰপিছত মই বনাই আছোঁ। কৰিব পৰীক্ষা, কালি স্কুল বন্ধ সেইকাৰণে আৰু ইমান টেনশ্যন কৰা নাই। নহ'লে এইটো টাইমত জেৰিফা শুই যায়, দিনত নহয় নহয়, সেইকাৰণে ৰাতি সোনকালে আজি দিনত পুৰা গধূলি 2 ঘণ্টা শুই উঠিছে। একেবাৰে হেৰি হৈ আছে, তাই দৌৰি আছে, ঘৰ মালিকে তাতে আছে। বেলেগখিনি দি দিছোঁ, শুনি থাকক একেলগে। থাকোঁ ভালকৈ ভুনি উঠি তাৰপিছত হেৰি কৰিম, পানী দিম। বেঙেনাটো পটকৈ মৰিয়াই যাব। এইফালে মই বেঙেনাৰ বাকলি চাকলিখিনি পেলাইছোঁ, এইখিনি উঠাওঁ। বেঙেনা দুটামান পোক আছে, সেইখিনি পেলাই লওঁ। বেঙেনাবোৰত পোক থাকিবই আৰু পোক নাথাকিলে কেনেকুৱা হ'ব। কেইটামান থৈ দিছোঁ, কালি ভাজি চাজি বনাই দিম। ভাজি চাজি বনালেও ভাল লাগে, সৰু বেঙেনাবিলাক। বাচন ধুব আছে, এইফালে লৈ থাকক। এইফালে খেলনা চেলনা ওলাই তেলো মেলো লেতেৰা কৰি থৈছে। মই চাফা কৰিব লাগিব গোটেই। এইফালে খেলি এইফালে লেতেৰা কৰি থৈছে, এইফালে ইয়াত এক্সট্ৰা কাম মোৰ।